राज्य में विधानसभा चुनाव लगभग नजदीक आ चुके हैं। अन्य राजनीतिक दलों के साथ साथ भारतीय जनता पार्टी ने भी वर्ष 2026 के विधानसभा चुनाव को लेकर अपनी तैयारियां शुरू कर दी हैं। इसी क्रम में पहले कार्यक्रम के तहत आज शहीद नगरी ढेकियाजुली में भारतीय जनता पार्टी के तत्वाधान में दीवार लेखन कार्यक्रम का आयोजन किया गया। मंत्री अशोक सिंघल के निर्देश पर भारतीय जनता पार्टी के ढेकियाजुली मंडल एवं गुप्तेश्वर मंडल के संयुक्त प्रयास से यह दीवार लेखन कार्यक्रम संपन्न हुआ। आज के दीवार लेखन कार्यक्रम में ढेकियाजुली आंचलिक पंचायत के अध्यक्ष हेमंत डेका, भारतीय जनता पार्टी ढेकियाजुली मंडल के अध्यक्ष काजू दीप, भाजपा महिला मोर्चा ढेकियाजुली मंडल की अध्यक्ष कविता चक्रवर्ती, ढेकियाजुली नगर पालिका की पार्षद सुस्मिता दास, भाजपा सोनितपुर जिला के सचिव प्रकाश कांति, चेनीमारी ग्राम पंचायत के अध्यक्ष पार्थजीत राय सहित अन्य पंचायत प्रतिनिधि उपस्थित रहे। इसके अलावा ढेकियाजुली नगर पालिका के वार्ड संख्या 8 से तपन दास, वार्ड संख्या 10 से अंजू देवी, वार्ड संख्या 1 से त्रिदीप नाथ, भारतीय जनता युवा मोर्चा के राज्य कार्यकारिणी सदस्य इंदु भूषण नाथ, भाजपा युवा मोर्चा ढेकियाजुली मंडल के अध्यक्ष उपांकर कपाली सहित बड़ी संख्या में पार्टी कार्यकर्ता भी कार्यक्रम में मौजूद रहे। 2026 सনৰ যিটো আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ৰাতিপুৱাই গুৱাহাটীস্থিত খানাপাৰাত তেখেতসকলে আৰম্ভ কৰিলে আৰু সেই চেগতে আমি জিলা সমিতিয়েও আৰম্ভ কৰিলে আৰু আজি এতিয়া আমি বৰ্তমান ঢেকিয়াজুলি সমষ্টিৰ ভিতৰত অশোক সিংঘাল দেৱৰ নেতৃত্বত তেখেতৰ মাৰ্গদৰ্শনত আজি আমি দেৱাল লিখন কাৰ্যসূচী ঢেকিয়াজুলি সমষ্টিৰ সমূহ কাৰ্যকৰ্তাৰ হৈ আমি আমাৰ পৌৰ সভাৰ অন্তৰ্গত সমূহ ব্যক্তিগত অনুষ্ঠান বা ৰাজহুৱা অনুষ্ঠান পাৰ্মিশ্যন সাপেক্ষে আমি দেৱাল লিখন কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু সমূহ ৰাইজক আহ্বান জনাইছোঁ যাতে আমাৰ অশোক সিংঘাল দেৱক পুনৰবাৰ তৃতীয়বাৰৰ বাবে বিপুল ভোটত জয়যুক্ত কৰায়। তাৰ বাবে সকলোকে আশীৰ্বাদ বিচাৰি সকলোৰে সহযোগিতা কামনা বিচাৰি সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই আমি এই কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। আজিৰ কাৰ্যসূচীৰ বিষয় ইতিমধ্যে আমি প্ৰত্যেকেই জানো যে সমাগত 2026 যি নিৰ্বাচন, এই নিৰ্বাচনক আগত ৰাখি ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক কমিটিৰ নিৰ্দেশ অনুযায়ী অসমৰ প্ৰতিটো সমষ্টিত দেৱাল লিখন কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আৰু ঠিক তেনেদৰে আমিও ঢেকিয়াজুলি সমষ্টিত এই কাৰ্যসূচী আৰম্ভণি কৰিছোঁ। আমি প্ৰত্যেকেই জানো যে ভাৰতীয় জনতা পাৰ্টি 2016ৰ পৰা যি চৰকাৰ অসমত প্ৰতিষ্ঠা হ'ল আৰু এই চৰকাৰৰ লক্ষ্য আছিল সুৰক্ষিত অসম, বিকশিত অসম আৰু সুৰক্ষিত অসম বিকশিত অসমৰ শ্লোগানেৰে ভাৰতীয় জনতা পাৰ্টিৰ এই চৰকাৰে অসমৰ ৰাইজক যিবোৰ প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি আজি সফল ৰূপ পাবলৈ সক্ষম হৈছে আৰু তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টি অসমত চৰকাৰ বনাবলৈ গৈ আছে আৰু ঢেকিয়াজুলি সমষ্টিত তৃতীয়বাৰৰ বাবে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘাল ডাঙৰীয়া তৃতীয়বাৰৰ বাবে জয়ী হয় অসম বিধানসভালৈ যোৱাৰ বাবে ইতিমধ্যে পথ মুকলি হৈছে। এইটোৱে মই আহ্বান জনাইছোঁ আৰু ঢেকিয়াজুলিবাসী ৰাইজৰ হৈ আহ্বান জনাইছোঁ যে আমি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত আমি ঢেকিয়াজুলি সমষ্টিৰ বাসিন্দা হিচাপে আমি সুৰক্ষিত অনুভৱ কৰিছোঁ আৰু এই চৰকাৰখনৰ যি বিকাশ এই বিকাশৰ লগত আমি জড়িত হৈ ইয়াত থকা মহিলাই কওক যুৱকসকলে কওক সকলো দিশত আগবাঢ়ি যাব পাৰিছে বুলি আমাৰ অনুভৱ হৈছে।